clauses of Assam Accord, specially clauses 5.1 to 5.9, তাতে বিদেশী নাগৰিক সম্পৰ্কীয় সকলো বিষয় তাত আছে। 51 to 71 থাকিব, 51 to 71 ৰ পিছৰ বিদেশী বহিষ্কাৰ হ'ব। That means clauses 5.1 to 5.9, clause 7 টাউন ইকনমিক ডেভেলপমেণ্ট, 10 ট্ৰাইবেল বেল ব্লক চৰকাৰী ভূমি ৰক্ষা, 11 আন আমাৰ সংৰক্ষণৰ ব্যৱস্থা are essential for safeguards to be provided under clause 6 of the Assam Accord. খুব ক্লিয়াৰলি কথাটো কৈ দিয়া হ'ল যে Assam Accordৰ কোনো দফা ডাইলুট কৰিব নোৱাৰিব। That is the strongest recommendation of the committee. 5.1 to 5.9 লৰচৰ নহয়। তাৰপিছত আহি গ'ল ভাৰত বাংলাদেশ সীমান্ত পাকিস্তান বৰ্ডাৰৰ দৰে সুৰক্ষিত হ'ব লাগে, সেইটো কথা আছে। আৰু ইয়াৰ আমি প্ৰত্যেকটো পেজ নম্বৰ দি দিছোঁ, আপোনালোকে ৰিপৰ্টত পেজ পাবই। আৰু তাৰপিছত এটা কথা কোৱা হৈছে যে till deportation of post 71 stream of declared foreigners is completed, they should be resettled in areas outside the state of Assam in an interim measure. আমি কৈ দিছোঁ যে 51 to 71 ৰ পিছৰ বিদেশী চিনাক্ত হৈ বহিষ্কাৰ হ'ব লাগিব। আৰু যেতিয়ালৈকে বহিষ্কাৰ নোহোৱাই 71 চনৰ পিছৰ চব বিদেশী তোমালোকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত লৈ যোৱা। ভেৰি ষ্ট্ৰং, অতি শক্তিশালী ৰিকমেণ্ডেশ্যন এইটো। মানে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়, অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়াৰ পথাৰ নহয়। এটি হ'ল আটাইতকৈ শক্তিশালী ৰিকমেণ্ডেশ্যন। এইটো হ'ল আপোনাৰ ক'ৰ ইছ্যু। তাৰপিছত আহি গ'ল এটা প্ৰশ্ন আহি পৰে যে সংজ্ঞা কি। আপোনালোকৰ হাতত আমি কিছুমান কাগজ দিছোঁ, আপুনি গেজেট নটিফিকেশ্যনখন দেখিছে। গেজেট নটিফিকেশ্যন আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। টাৰ্মছ অফ ৰেফাৰেঞ্চ আমাৰ কিন্তু কিছুমান কথা ৰৈ গৈছে, কিন্তু ৰৈ যোৱাৰ কাৰণে আমি আকৌ কমিটিয়ে নিজাকৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু তাত আমি কৈছোঁ, আপোনালোকে অসমীয়াখনত চাব, অসম চুক্তিৰ 6 নম্বৰ দফাটো হ'ল কোৱা আছে, তাত ক'ত আছে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সাংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা স্পষ্টকৈ আছে। টাৰ্মছ অফ ৰেফাৰেঞ্চত কিন্তু সাংসদ শব্দটো নাই। কিন্তু আমি কমিটিয়ে কৈছোঁ নহয়, আমাক লাগিব স্থানীয় নিকায় বিধানসভাৰ সাংসদত আমাক আসন সংৰক্ষণ লাগিব। আৰু যিহেতু পিল্লাই কমিটিৰ সিদ্ধান্ত হৈ আছে লাগিব, আৰু কাক লাগিব? অসমীয়া শব্দটোক লৈ পেলাই যিহেতু আলোচনা বিলোচনা হৈ আছিল, আমি সকলো জনজাতীয় খিলঞ্জীয়া আন জনগোষ্ঠীয় সংগঠন চবৰ লগত কথা বতৰা পাতিলোঁ। পাতি এইটো সিদ্ধান্ত হৈছিল যে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণ হ'ব লাগে। এইটো হ'ল মূল প্ৰশ্ন। এই প্ৰশ্নৰ আধাৰতে আপোনালোকৰ পেজ নম্বৰ 2 এই প্ৰশ্নৰ আধাৰতে এই সংজ্ঞাটো নিৰূপণ কৰা হৈছে। তাৰ প্ৰথম কথাটোতে কোৱা আছে যে এইটো একমাত্ৰ, এই ডেফিনেশ্যনটো একমাত্ৰ আসন সংৰক্ষণৰ বিষয় বা সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে, অৰ্থাৎ অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰণেহে। The committee has come to the conclusion that the definition of Assamese people for specific purpose of implementation of clause 6 of Assam Accord should consist of indigenous tribal as well as other indigenous communities of Assam over and above indigenous Assamese. এই কথাটো লৈহে আমাৰ ডেফিনেশ্যন। কিন্তু অসম চুক্তিত অসমীয়া মানুহ বুলি কোৱা আছে, কিন্তু আমি সকলোৰে কথা বতৰা পাতি ঠিক কৰিলোঁ যে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া মানুহৰ কাৰণে ৰক্ষা কৱচ। আৰু এইবাৰ ডেফিনেশ্যন ঠিক কৰোঁতে এই কথাটো আগত ৰাখি লোৱা হৈছে। আৰু আগত ৰাখি কি কোৱা হৈছে? আগত ৰাখি কোৱা হৈছে যিহেতু 51 পৰা 71লৈকে আমি ল'লোঁ বুজা, লোৱাৰ কাৰণে ৰক্ষা কৱচ, অৰ্থাৎ ৰক্ষা কৱচটো 51 আগৰ মানুহখিনিৰ কাৰণে। 51 to 71 মানুহ থাকিল বাই চিটিজেন, এজ এ চিটিজেন অফ দি কাণ্ট্ৰি, ভাৰতীয় নাগৰিক হিচাপে। এওঁলোকক লোৱাৰ কাৰণে যিটো 6 নম্বৰ দফা, গতিকে আমাৰ ৰক্ষা কৱচটো 51 চনৰ আগৰ মানুহখিনিৰ কাৰণে হ'বই লাগিব। আৰু সেইকাৰণে তাত কোৱা হৈছে, তাত খুব ক্লিয়াৰলি কোৱা হৈছে, 1 নম্বৰ আছামিজ কমিউনিটি ৰিচাইডিং ইন দি টেৰিটৰি অফ আছাম অন অৰ বিফৰ 1951, ক্লিয়াৰ। যিসকল জনজাতি লোক, যিসকল অসমৰ খিলঞ্জীয়া মানুহ 51 চনৰ আগত আছিল, তেওঁলোক any indigenous tribal community of Assam residing in the territory of Assam on or before 1951, খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত, অৰ্থাৎ প্ৰথম ক'লো খিলঞ্জীয়া অসমীয়া যিসকল 51 চনৰ আগত, খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত
আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিসকল 51 চনৰ আগত অহা আৰু যিসকল ভাৰতীয় নাগৰিক 51 চনৰ আগত আছে তেওঁলোকৰ সঠিক সন্ততি সহ এই ডেফিনেশ্যন অতি স্পষ্ট আৰু স্বচ্ছ আৰু সেইকাৰণে ইয়াত কোৱা হৈছে ইয়াৰ লাষ্টত এটা লাইন দিয়া আছে যে ইয়াৰ পিছত এই প্ৰতিবেদনত যিমান কথা পতা যাব এইটো ডেফিনেশ্যন মতেই হ'ব অসমীয়া মানুহ বুলি কোৱা গোটেই ডেফিনেশ্যনটো এইটোৱেই গতিকে এই বিষয়টোত কমিটিয়ে অত্যন্ত চিন্তাৰ চৰ্চা কৰি এই বিষয়টো উত্থাপন কৰিলে এতিয়া আহিলে ৰিজাৰ্ভেশ্যন অফ চিটছ ইন পাৰ্লিমেণ্ট আছাম এছেম্বলি এণ্ড লোকেল বডিজ এতিয়া কমিটিৰ আপোনালোকে চাব পেজ নম্বৰ 56টো যদি অলপ কষ্ট কৰি চাব নেকি অলপ পেজ নম্বৰ 56টো চাওকচোন তেতিয়া এটা দেখুৱালে আৰু নালাগে দেখুৱাব সৰল কথাটো এইটোৱেই যে স্থানীয় নিকায় বিধানসভা আৰু সংসদত আমি 100% আসন সংৰক্ষণ বিচাৰিছোঁ কমিটিৰ বাকীসকল সদস্যই কৈছে যে 80% সংৰক্ষণ হ'ব লাগে এক্সিষ্টিং SC STক লৈ এইটো আপুনি 56 নম্বৰ পেজৰ 7.61 তাত আপুনি দেখা পাব সৰি 7.62 তাত আপোনালোকে দেখা পাব সেইটো পাৰ্লিমেণ্টৰ কাৰণে আছে তাৰপিছত আপোনাৰ দিয়া আছে 72 পেজ আপুনি এটা চালেই হ'ব মই মানে এইটো চালে আপোনালোকে গম পাব প্ৰত্যেকটোতে লিখা আছে স্থানীয় নিকায় বিধানসভা 1 আৰু পাৰ্লিমেণ্ট 2 টাৰ্মছৰ ৰেফাৰেঞ্চত আমাক সংসদৰ কথা কোৱা নাই টাৰ্মছৰ ৰেফাৰেঞ্চত কৈছে অকল এছেম্বলি কিন্তু আমি কৈছোঁ যে এছেম্বলিৰ লগত লোকেল বডি আৰু সাংসদত আমাৰ আসন সংৰক্ষণ লাগিব আমাৰ কমিটিৰ বাকীসকলে কৈছে যে 80% সংৰক্ষণ লাগে আমি আছোঁৱে কৈছোঁ 100 লাগে আৰু সেইকাৰণে প্ৰত্যেকটোতে মই 56টো এটা উদাহৰণে দিছোঁ প্ৰত্যেকটোৰ লগত এটা বাক্য লিখা আছে দি কমিটি as in para 7.32 unequivocally records that the members namely Dr. Samujal Bhattacharya, Chief Advisor, All Assam Students Union, Sri Dipankar Kumar Nath, President, All Assam Students Union, Sri Lunjiti Gogoi, Joint Secretary, All Assam Students Union, are of the view that 100% seats, excluding the seats already reserved for SC, SC communities, be reserved for the Assamese people. এটা কেৱল আপোনাক নমুনা দিলোঁ প্ৰত্যেকটোতে আমাৰ ভিউ তাত ৰেকৰ্ড কৰা হৈছে বাকীসকলে 80 কৈছে আমাক কিন্তু 100 লাগে আৰু আজিও আমি কৈছোঁ আমাক 100 লাগিব স্থানীয় নিকায় বিধানসভাৰ সংসদত আমাক 100% আসন সংৰক্ষণ লাগিব এইটোৰ ব্যাখ্যা দীঘল নকৰোঁ তাৰ লগে লগে আন এটা বিষয় আহিল সেই বিষয়টো হ'ল যিবোৰ 6 শিডিউল যিবোৰ কাউন্সিল আছে কাৰ্বি আংলং ডিমা হাছাও মানে আপুনি বিট চাব বিট 3 নম্বৰ পইণ্ট বিট 3 নম্বৰ পইণ্টত আছে কাৰ্বি আংলং ডিমা হাছাও VTAD এলেকা এতিয়া অৱশ্যে হেৰি হ'ল এতিয়া তেওঁলোকৰ নতুন একৰ্ড হ'ল আমাৰ এইখন কৰ্টে যেতিয়া একৰ্ড হোৱা নাছিল সেইখন ইনক্লুড হ'ব গতিকে এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি কৈছোঁ আৰু একে সময়তে কৈছোঁ যে সেই অঞ্চলত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ ৰাইজৰ সকলো অধিকাৰ সুৰক্ষিত হ'ব লাগিব লাষ্টৰ বাক্যটো লিখা দি কমিটি অলছ' ৰিকমেণ্ডছ that the rights and privileges of all indigenous communities residing in such areas should be duly protected while doing so. আমি কৈ দিছোঁ কাৰ্বি আংলং ডিমা হাছাও VTAD চুক্তি এতিয়া নতুনকৈ হোৱা চুক্তি ইনক্লুড হ'ব এইবোৰ কাৰ্যকৰী হ'ব লাগে আৰু এইবোৰ কৰিবলৈ যাওঁতে সেই অঞ্চলত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰবোৰ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে তাৰ লগে লগে আৰু আছে সেইবিলাক হ'ল যিবোৰ statutory autonomous council created by the state acts, namely Rabha Hassan Autonomous Council, Tiwa Autonomous Council, Missing Autonomous Council, Deuri Autonomous Council, Khengal Kosari Autonomous Council, Sunal Kosari Autonomous Council should be made fully functional by providing adequate financial and administrative support. Similar support should be extended to the Development Council. এইখিনিকটো লাগিব আৰু ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰত আমি দিবলৈ কৈছোঁ কাৰণ এইটো আমাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বিষয় এইটো হ'ল এটা বিষয় তাৰপিছত আহি গ'ল আপাৰ হাউচ আমাক উচ্চ সদন লাগে আমি বহু দিনৰ পৰা কৈ আছোঁ সৰু আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধি বা চিন্তাশীল ব্যক্তিক লৈ এখন আমাক উচ্চ সদন লাগে উচ্চ সদনখন কেনেকৈ হ'ব লাগে
কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কেনেকৈ কৰিব লাগে এই কথাও কিন্তু এনেক্সাৰ 5ত দিয়া আছে গ'ল এতিয়া আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছোঁ ইনাৰ লাইন পাৰ্মিট এইটোত আপোনালোকৰ হাতত আমি এখন কাগজ দিছোঁ কাগজখন আপোনালোকে আগতেও পাইছে কিন্তু আজি উই শুড ৰিপিট আমি কৈছোঁ আমাক ইনাৰ লাইন পাৰ্মিট লাগে ইনাৰ লাইন পাৰ্মিটটো আমাক লাগে আৰু ইয়াত বাক্যটো লিখা আছে এডুকেট মেজাৰ্ছ এজ ছাজেষ্টেড ইন এনেক্সাৰ 5 পেজ নম্বৰ 132 ফৰ ক্ৰিয়েশ্যন অফ এনেবলিং প্ৰভিজনছ ইন ৰেছপেক্ট অফ ইনাৰ লাইন পাৰ্মিট চিষ্টেম